আমগুৰি খণ্ডবন বিভাগৰ যিখিনি এৰিয়াৰ ভিতৰত এইটো আমগুৰি এৰিয়াৰ হয়, PRF এৰিয়া আৰু পশ্চিম কাৰ্বি আংলঙৰ এৰিয়াৰ ভিতৰত পৰিছে। গতিকে ইয়াতে আজি 4-5 মাহ আগৰ পৰা আগত তেওঁলোকে ডিউটি আহিছিলে, কিন্তু ডিউটিত তেওঁলোকে সপ্তাহত 2বাৰো আহিছে, 3বাৰো আহিছে। সেইখিনি সময়ত বনাঞ্চলটো সুৰক্ষিত আছিল। কিন্তু আজি 4-5 মাহ ধৰি তেওঁলোকৰ ফালৰ পৰা কোনো ডিউটি অহা নাই। আৰু কি আছে ইয়াতে সেই 4-5 মাহ ধৰি মানে চোৰাং কাঠ ব্যৱসায়ীসকলে দিনে ৰাতিয়ে মেচিনৰ দ্বাৰা কাঠ কাটাৰ আমি শব্দ শুনা পাই আছোঁ। গতিকে আৰু ৰাতিও কেতিয়াবা গাড়ী আহিছে আৰু দুকমুকালিও ৰাতি গাড়ী গুচি গৈছে। কিন্তু এতিয়ালৈকে বন বিভাগৰ যিজন মানে বিষয়ববীয়া তেওঁ এতিয়ালৈকে কি কৰি আছে, এতিয়ালৈকে তেওঁ নিমাত হৈ আছে কিয়? তেওঁলোকৰ ষ্টাফতো পঠাব লাগিছিলে ডিউটিত, ষ্টাফত পঠাব লাগিছিলে কোনখিনি জেগাত এইবোৰ চোৰাং কাঠ গছ কাটি আছে আৰু গছবোৰ কিয় কাৰণে ইমানখিনি অনিষ্ট হৈছে এইবোৰ কৰিব লাগিছিলে। কিন্তু তেওঁলোকে নীৰৱ নিস্তব্ধ হৈ নেকি চাই আছে। তাৰ পৰা এইটোৱে প্ৰতিমান হয় যে তেওঁলোকে নিশ্চয় এই চোৰাং কাঠ ব্যৱসায়ীৰ লগত তেওঁলোকৰ ভিতৰুৱা লিংক আছে। গতিকে আমি এইটোৱে ক'ব বিচাৰোঁ যে আমাৰ এই পশ্চিম কাৰ্বি আংলঙৰ যি PRF এৰিয়া যি এইটো চেগুন বাগান আছে এইটো এৰিয়াটো, গতিকে এনেকুৱাকৈ যদি নেকি ডিপাৰ্টমেণ্টৰ ফালৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়াহ'লে পিছলৈকে গোটেই ধ্বংস হ'ব আৰু ইয়াৰ যি মানে প্ৰাকৃতিক সৌন্দৰ্য সেয়া চব বিলুপ্ত হ'ব। গতিকে আমি ৰাইজৰ ফালৰ পৰা দাবী কৰিছোঁ যে অতি সোনকালে ইয়াৰ বিহিত ব্যৱস্থা হ'ব লাগে আৰু যিসকলে মেচিনৰ দ্বাৰা এই চোৰাং কাঠ কাটি ব্যৱসায়ৰ লগত জড়িত হৈছে তেওঁলোককো কৰায়ত্ব কৰিব লাগে।